অখিল গগৈৰ ফেসবুক পেজ শ্ৰেষ্ঠ বিধায়ক হিচাপে পৰিচিত হৈছে অখিল গগৈ সদনৰ মজিয়াত আমাৰ মুখ্যমন্ত্ৰী খঙত অগ্নিশৰ্মা সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে যোৱাকালি অখিল গগৈ এটা ফেসবুক পোষ্ট দিছিল আৰু ফেসবুক পোষ্টত তেওঁ লিখিছে যে কালি বিধানসভাৰ মজিয়াৰ কালি বিধানসভাৰ সদনৰ অন্ত পৰিল আৰু সেই বিধানসভাত মই বিধায়ক হিচাপে কি মন্তব্য দিলো মোৰ কিবা ভুল হল নেকি মোৰ ভূমিকা কেনে আছিল আপোনালোকে কমেন্টত জনাব প্লিজ বা আৰু কিবা এটা ইয়াতকৈ ভাল কৰিবলৈ হলে আৰু কি কৰিব লাগিব আপোনালোকৰ পৰা অৱকাশ বিচাৰিছো বহুত বেছি ভাল লগা কথা এটা আৰু ইমান বিধায়ক আছিল বিধানসভাৰ মজিয়াত সেই সদনত কিন্তু কোন বিধায়কে এনেকে মাত মাতা নাছিল অখিল গগৈ যেটো হাৰত মাত মাতি গৈছে প্ৰতিটো প্ৰশ্ন কৰি গৈছে মুখ্যমন্ত্ৰীকে কিন্তু মুখ্যমন্ত্ৰী থৰকাচুটি হেৰাইছিল মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ নহলে তো বাৰে বাৰে কৈ নকছালৰ কথা তেওঁ মুখ্যমন্ত্ৰী যেতিয়া তন্ত্ৰ মন্ত্ৰ কথা কৈ আছিল আৰু সেই মুহূৰ্তত অখিল গগৈ কৈছিল যে আমাৰ মুখ্যমন্ত্ৰীৰ হাততো আঙুঠি থাকে আমাৰ মন্ত্ৰী বিধায়কৰ হাতত 10টা আঙুলিত 20টাকে আঙুঠি থাকে আঙুলিতকৈ আঙুঠি বেছিকৈ আছিল বুলি কৈছিল আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে নক্সাল ট্ৰেনিং কেম্প আৰু আসামলিৰ মাজত পাৰ্থক্য ৰাখিব লাগে কাৰণ এই কথা এটো কাৰণে কৈছে কাৰণ মুখ্যমন্ত্ৰীৰ মুখত উত্তৰ নাছিল অখিল গগৈ যেটো হাৰত প্ৰশ্ন কৰি গৈছে নহয় মানে মুখ্যমন্ত্ৰী অবাক হৈ গৈছে প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় শেষ মুহূৰ্তত এটা কথা কয় নক্সালৰ ট্ৰেনিং কেম্প আৰু আসামলিৰ মাজত পাৰ্থক্য ৰাখিব লাগে তাৰ মানে কি আসামলি হয়তো কিবা কথা পাতিব পাৰে কিবা সুধিব পাৰে যদিকে মুখ্যমন্ত্ৰী তন্ত্ৰ মন্ত্ৰ মানা কৰিছে তন্ত্ৰ মন্ত্ৰ কৰিব নোৱাৰে ইলেকশ্যন সময়ত জৰাফুকা কৰিব নোৱাৰে এইবিলাক বহুত কথা কৈ আছে তেতিয়া অখিল গগৈটো ক'বই যে মুখ্যমন্ত্ৰীৰ হাতত ৰঙা সূতা আছে মুখ্যমন্ত্ৰীৰ হাতত আঙুঠি আছে তেতিয়া হেনো মুখ্যমন্ত্ৰী এটা কথা কৈছে যে মোৰ এই আঙুঠিটো যে আছে এই আঙুঠিটো হেনো কল্যাণৰ কাৰণে লৈছো মোৰ কল্যাণৰ কাৰণে আৰু তেতিয়াও অখিল গগৈ মাত দিছে যে কল্যাণৰ কাৰণে লৈছে সেইটো কিনতে পইচা লৈছে নাই যদি পইচা লৈছে তেনেহলে সেইটো তন্ত্ৰ মন্ত্ৰত পৰে কিন্তু তেতিয়াও মুখ্যমন্ত্ৰী এটা কথা নক্সালৰ কথা ইয়াত নচলে মানে প্ৰতিটো মুহূৰ্তত নক্সাল ব্যৱহাৰ কৰি গৈছে অখিল গগৈ কিন্তু অখিল গগৈ হাৰ মানা নাই অখিল গগৈ সঁচাকে আমাৰ ৰাইজৰ নেতা ৰাইজৰ হয় তেওঁ বহুত কিবা কৰি আছে আৰু যিটো বিধানসভাৰ মজিয়াত যিটো মানে তেওঁ সাহসিকতা দেখালে বা আমি দেখিলো বহুত বেছি ভাল লাগিল অখিল গগৈৰ জিন্দাবাদ এইবাৰ এনেকুৱা লাগিছে অখিল গগৈ সঁচাকে বহুত বেছি ভাল কাম কৰি আছে অখিল গগৈ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰী অবাক হৈ যায় মুখ্যমন্ত্ৰীৰ মুখত পানী নাইকিয়া হৈ যায় এনেকুৱা এটা পৰিৱেশ হৈ গৈছে মুখ্যমন্ত্ৰীৰ মুখত যেতিয়া উত্তৰ নাথাকে তেতিয়া মুখ্যমন্ত্ৰী এটা কথা কৈছে অখিল গগৈ যে অখিল গগৈৰ হেনো কলা নজৰৰ পৰা হাত সাৰিবলৈহে তেওঁ সেই আঙুঠিটো পিন্ধিছে তাৰ মানে কি অখিল গগৈৰ নজৰ ইমানে বেছি মুখ্যমন্ত্ৰীৰ তাত পৰি যায় মুখ্যমন্ত্ৰীয়ে কলা নজৰৰ পৰা হাত সাৰিবলৈ আঙুঠি পিন্ধিছে তাৰ মানে মুখ্যমন্ত্ৰীৰ মুখত উত্তৰ নাই যে কি উত্তৰ দিব আৰু সেইটোকে কৈ দিলে যে মুখ্যমন্ত্ৰীৰ ল'ৰাকো হেনো নজৰ কৰিব পাৰে মুখ্যমন্ত্ৰীক নজৰ কৰিছে অখিল গগৈ বহুত কিবা কৈছে এটা যি কি নহওক অখিল গগৈ শ্ৰেষ্ঠ বিধায়ক বুলি আমি ভাবো অসমৰ ৰাইজে ভাবিছে এইবাৰ বিধানসভাৰ মজিয়াত যেটো তৎপৰতা লগাইছে যি ধৰণে কুৱেশ্যন কৰিছে বহুত বেছি ভাল লাগিছে আমি অসমৰ ৰাইজ বহুত সুখী হৈছে অখিল গগৈ যোৱাবাৰ কাৰাগাৰত থকাৰ পিছতো শিৱসাগৰৰ পৰা বিপুল ভোটত জয়ী হৈছে আৰু আশা কৰো নেক্সট ইলেকশ্যন নেক্সট নিৰ্বাচনত অখিল গগৈ ৰাইজৰ নেতা হ'ব আৰু বহুত বেছি আগবাঢ়ি যাব বুলি বহুত বেছি আশা দেখিছো সেইকাৰণে ভাবো শ্ৰেষ্ঠ বিধায়ক অন্য বিধায়কতকৈ শ্ৰেষ্ঠ বিধায়ক হিচাপে পৰিচিত হৈছে অখিল গগৈ আৰু সেয়েহে এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় ভয়ত কঁপিছে কি কৰিম কি নকৰিম ভয়তে কঁপিছে এতিয়া টোপনি নহৈছে চাগে মুখ্যমন্ত্ৰী নাজানো এতিয়া মুখ্যমন্ত্ৰী তৎপৰ চব আৰু দুদিন হ'ব লগা আছিল বিধানসভাখন কিন্তু দুদিন কমাই দিলে আৰু অখিল গগৈৰ কুৱেশ্যনৰ ওপৰত ভয় হৈ গৈছে মুখ্যমন্ত্ৰীৰ আৰু ভয় হোৱাৰ কাৰণে চাগে দুদিন আৰু সেই সভাখন নাপাতিলে বিধানসভাখন সদনৰ যিটো সভা হ'বলগীয়া বিধানসভা আছিলে সেইটো নাপাতিলে দুদিন আকৌ কমাই দিলে তাৰমানে অখিল গগৈৰ কুৱেশ্যনৰ কাৰণে সম্ভৱ মোৰ মনৰ ভাৱ গতিকে অখিল গগৈ জিন্দাবাদ